ওদালগুৰি জিলাৰ ২ নম্বৰ গৰৈবাৰীৰ এজন আদৰ্শ কৃষক হৈছে ভৰত বড়ো আৰু ভৰত বড়োৱে বিভিন্ন খেতি কৰি এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। ড্ৰেগনৰ পৰা আৰম্ভ কৰি কবিলৈকে আৰু ষ্ট্ৰবেৰীলৈকে আচলতে প্ৰতিটো খেতিয়ে তেওঁ কৰে, যিটো ছিজনৰ খেতি প্ৰতিটো খেতিয়ে কৰে আৰু এইদৰে আচলতে সুন্দৰকৈ লমালমে এইদৰে ষ্ট্ৰবেৰীসমূহ লাগি আছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে আৰু এইদৰেই তেওঁ প্ৰায় 1 বিঘা মাটিত এইদৰে ষ্ট্ৰবেৰী খেতি কৰিছে। প্ৰায় 4,000 জোপা ষ্ট্ৰবেৰী খেতি কৰিছে আৰু ষ্ট্ৰবেৰীসমূহ পকিবলৈ আৰম্ভ কৰিছে আৰু এইদৰে বিক্ৰী কৰিবলৈ ভৰত বড়োৱে সাজু কৰিছে। ষ্ট্ৰবেৰীসমূহৰ কেমেৰা সহযোগে দেখুৱাইছে। এইজন হৈছে ভৰত বড়ো, এজন আদৰ্শ কৃষক। আৰু এটা কথা ক'ব লাগিব, এই ভৰত বড়োৰ 2 ভাতৃ হৈছে সাহিত্য একাডেমী প্ৰাপক ব্যক্তি আৰু তেওঁৰ ভাতৃ হৈছে এজন আদৰ্শ কৃষক। মই পোনে পোনে ভৰত বড়োৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। খেতি এনেকুৱা আদৰ্শ কৃষক হিচাপে আপুনি যি এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। আপোনাৰ 2জন ভাতৃ সাহিত্য একাডেমী বঁটা পাইছে, কি নাম তেওঁ? নমস্কাৰ, মোৰ নাম ভৰত বড়ো, জিলা ওদালগুৰি, গাঁও 2 নং গৰৈবাৰী। মই হ'ল 3 নম্বৰ। মোৰ ডাঙৰ দাদা হ'ল নবীন মল্ল, তেখেতে সাহিত্য একাডেমী পাইছে। তেখেতে ওদালগুৰি আমাৰ হাই ছেকেণ্ডাৰীতে তেখেতে এজন হেৰি আছিলে, হিন্দী টিচাৰ আছিলে, নবীন মল্ল বড়ো। আৰু মোৰ চবচে সৰু ভাই আছে। আমি আচলতে 5 ভাই, এজনী মৰিলে, মই 4 নম্বৰ। যোনটো সৰুটো আছে এডভকেট দীপমণি বড়ো, সাহিত্য একাডেমী তেখেতেও পাইছে। এজন আপুনি আদৰ্শ কৃষক মানে নিশ্চয় মোৰ কপালত নাছিলে। মানে মই খেতিৰ লগতে জড়িত হৈ থাকিলে সেই সময়ত নিশ্চয় বোধে মোৰ মনত অহা নাছিল যে শিক্ষা দীক্ষাটো কি আছিলে বুলি। মই নিশ্চয় এতিয়া ক'ব গ'লে বহুতেই জানে, মই মানে টিপছই মাৰাৰ দৰে আৰু মানে যে মাহতো মানে ইংলিছেদি ক'ব নাজানে, এইটো অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এইবিলাক নাজানো। এতিয়া আস্তে কি মানে অলপ এই নাতিবিলাখনৰ লগতে অলপ জানা হৈ গ'ল আৰু। আপোনাৰ 2জন ভাইটি সাহিত্য বঁটা পাইছে, আপুনি এজন কৃষক, কেনেকুৱা লাগে আপোনাৰ? মোৰ হিচাপে মোৰ মনত আৰু যিহেতু মোৰ মানে শিক্ষা দীক্ষা নহ'লে মানে নিশ্চয় আমি কৰি খেতি ভাল লাগে। আপুনি কি মূলত কি খেতি কৰে? মইতো এনেই যিকোনো খেতিটো ধানৰ পৰাই, আলু কবিৰ পৰাই, এই কিছুমান চব্জিৰ পৰাই, লাও খেতিৰ পৰাই, আলুৰ পৰাই, বেঙেনাৰ পৰাই, জলকীয়াৰ পৰাই নিশ্চয় মই কমপ্লিট। ড্ৰেগনটো আছে, ড্ৰেগনটো নাইয়ে, মোৰ কম মাটি আছে, এইটো 4 বিঘা মাটি আছে। এইখিনি ড্ৰেগন এইটো নিশ্চয় এইবাৰ বছৰৰ পৰাই ওলাই আহিব। আপুনি এই যি ষ্ট্ৰবেৰী খেতি কৰিছে, এই ষ্ট্ৰবেৰী আপুনি কোন ঠাইলৈ পঠায়? এতিয়া মোৰ এই বছৰত আৰু আমি ওদালগুৰিত দি আছোঁ। এতিয়া হাৰমতিত যাই আছে, এটা কোম্পানী আছে ৰিলায়েন্স বুলি শ্ব'ৰুম, তেখেতসকলে লৈ যাই আছে। বাকী অভাৰ যেতিয়া লাইনত হৈ যায়, এই মাজে মাজে যি ওদালগুৰি যিখিনি ওচৰে পাজৰে এই কুঁহিয়াৰ ৰস বোলায়, তেখেতসকলক মানে 10টা 20টা এনেকুৱা বিক্ৰী কৰিব দিয়ে। তেখেতসকলে পেকেট এইটোত 100 টকা বিক্ৰী কৰি মই 80 টকা লৈ আহোঁ। তেখেতসকলক 20 টকা কমিশ্যন মই খাব দিওঁ। ঠিক তেনেকুৱা তেখেতসকলকো ৰিলায়েন্সতো এতিয়া হাৰমতিটো বেপাৰীবিলাখনক মই 80 টকাকৈ ধৰি দিছোঁ। তেওঁলোকে কিমান বেচে? এইটো নাজানো ইয়াতে কিমান বেচক। মই জানাত তেখেতসকলে কেতিয়াবা 120 টকাও লয়। মই জানাত 100 টকাটো মানে এই ষ্ট্ৰবেৰী বুলি খেতিটো মানে এই আগৰ বুঢ়া বুঢ়ী কোৱাৰ দৰে মানে बर' भाषायदि कय सिखा गोदाना दानथाम हिन्जाव गोदाना सिखा गोदाना सानथाम हिन्जाव गोदाना दानथाम तारमाने अर्थात नतुन दाउटो माने 3 दिनহে থাকে थार नतुन कयनाটো বলে 3 মাহ থাকে ঠিক তেনেকুৱা দৰে ষ্ট্ৰবেৰীটো আমাৰ এইটো 2 দিনই থাকে মানে তাৰ মানে এনেকুৱা সুন্দৰ দেখা পায় এনেকুৱা এটা মানে ষ্ট্ৰবেৰীটো 2 দিনই থাকে 2 দিনৰ পিছত আপুনি মানে বেয়া হৈ যাব মানে এখেতে গল ইয়াৰ কাৰণে সুবিধা লৈ ব্যৱস্থা মানে আপুনি বছৰটোত সকলো খেতিৰ পৰা মিলাই কিমান টকা উপাৰ্জন কৰে? মোৰ এটা আইডিয়া আৰু মোৰ মানে সব মাটিটো মোৰ নিজৰ ব্যক্তিগত নাইতো সব লিস্টত লোৱা যায় নিশ্চয় মই জানাত নাই 5-6 লাখ টাকাটো মোৰ উপাৰ্জন হয় ইটো ইদি চলি থাকো মই আপুনি এই খেতিটো কিমান বছৰ ধৰি কৰি আছে মই নিশ্চয় মই জানাত আজি ৰানিং ইবাৰেদি 12 বছৰ এই ষ্ট্ৰবেৰী খেতিটো
আপোনাক দেখা পাই অন্য মানুহে খেতি আৰম্ভ কৰিছে নিশ্চয় কৰিছে তেখেতসকলে মোতকৈ ডাঙৰ কৰিছে যি এজন মোৰ ভাইটি আছিলে মানে কোনোদিন একো নাজানিছিলে তেখেতে এটা চেণ্ডাল দোকান দি পেলাই কাপোৰ দোকান দি পেলাই বহি আছিলে তেখেতে গ্ৰেজুৱেট তেখেতৰ নাম হ'ল বঙাইগাঁও অমৰ বসুমতাৰী তেখেতে যোৱা বছৰত ক'ত গ'ল তেখেতে হেৰিত বাহিৰত গৈছে মামনলে কোনে জাৰ্মানত নহয় বাহিৰত গৈছে তেখেতে থাইলেণ্ডত নহয় এই জাৰ্মানে কি আছে এই খেতিডৰাত আপুনি এতিয়া এইবাৰ এই ষ্ট্ৰবেৰী বিক্ৰী কৰি আপুনি কিমান মান টকা উপাৰ্জন কৰিব এইবাৰ এইখিনিত ষ্ট্ৰবেৰীত মোৰ খুব ষ্ট্ৰবেৰী আপোনাৰ এনেই ইয়াত 4,000 পুলি আছে নিশ্চয় মোৰ খুব বেছি যদিও নাহে যদিও 2 লাখ টকাটো উপাৰ্জনটো আহিব মেইনলি ষ্ট্ৰবেৰীটো আহিব লগত নহৰু দিছে নহৰুটো আৰু এনেই চব কিমান এটা আহিব ঘৰত মানে তাৰে মাজেদি আহিব আৰু এনেই 20-25 হাজাৰ টকা এইটো এটা খৰচটো আহিব খাৱাটো হৈ যাব লগত বিধানটো ৰৈ গ'ল ঠিক তেনেকুৱা এতিয়া লাষ্টত আছে এইটো আমাৰ পটল এইটো মই মানে চাঙৰ তলত যে ষ্ট্ৰবেৰীটো কৰিছে এইটো বহাগৰ লগে লগে ষ্ট্ৰবেৰীটো যোৱাৰ লগে লগে মোৰ পটলটো আহি যাব আগত এতিয়া লাও আছে ছিজনৰ খেতি যি খেতি আছে সকলো খেতি আপুনি কৰে নিশ্চয় এইটো অলপ কৰা যায় চব খেতিয়ে কৰা যায় হয় এটা কথা ক'বলৈ যাওঁ ভৰত বড়ো আচলতে সকলো খেতি কৰে আৰু এগৰাকী কৃষক আছে তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আপুনি কি খেতি লগাইছে বৰ্তমান মোৰ খেতি আছে মাকৈ আছে অলপ মাকৈ মোটামুটি 6 বিঘামান আছে আৰু ষ্ট্ৰবেৰী মোটামুটি 3,000 মান আছে এতিয়া মই মদৰ প্ৰডাকশ্যন ষ্ট্ৰবেৰী বিক্ৰী কৰিব আৰম্ভ কৰি আছে মোটামুটি এতিয়ালৈ মোটামুটি 100-150 পেকেট মান হ'ল আপোনাৰ নামটো ৰনচাইগ্ৰা ব্ৰহ্ম আৰু এনেই অলপ আপুনি ষ্ট্ৰবেৰীবিলাক ক'ত বিক্ৰী কৰে এনে আমিও মানে ওদালগুৰি বজাৰতে বিক্ৰী কৰোঁ এই আমাৰ লোকেল বিক্ৰী কৰি আৰু মই এতিয়া বেলেগত মই এটা কথা ক'ব লাগে যে এইদৰে আচলতে মোৰ কেমেৰা সজাগ দেখুৱালে অনুযায়ী এইদৰে সুন্দৰকৈ আচলতে বিক্ৰী কৰিবলৈ এই ষ্ট্ৰবেৰীসমূহ হাৰমতিলৈ পঠাব যি লখিমপুৰৰ হাৰমতিলৈ এই তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি হাৰমতিলৈ বিভিন্ন অঞ্চললৈ অসমৰ বিভিন্ন প্ৰান্তলৈ এই ষ্ট্ৰবেৰীসমূহ পঠায় আৰু এটা কথা ক'ব লাগিব যে এইজন ভৰত বড়ো আচলতে এটা খেতিয়েই নহয় বিভিন্ন খেতি কৰি আচলতে এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে তেওঁ আৰু তেওঁ এই অঞ্চলত এক জাগৰণৰ সৃষ্টি কৰিছে তেওঁক দেখি অন্য বহু লোকে আচলতে আদৰ্শ অনুপ্ৰাণিত হৈ এইদৰে আচলতে বিভিন্ন খেতি কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে প্ৰতি বছৰত প্ৰতিটো ছিজনৰ খেতি কৰি এই অঞ্চলত এক জাগৰণৰ সৃষ্টি কৰিছে ভৰত বড়োৱে